নমস্তে এভৰিৱান আজিৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো ক্লাছ 10ৰ টি ফ্ৰম আসাম নামৰ পাঠটোৰ সম্পৰ্কে এই পাঠটোত সুন্দৰকৈ অসমৰ চাহৰ সম্পৰ্কে এখন ছবি দাঙি ধৰা হৈছে এই চাহৰ ছবিখন অংকন কৰিবলৈ যাওঁতে লিখকে দুজন বন্ধুৰ আলম লৈছে প্ৰাঞ্জল আৰু ৰাজবীৰ প্ৰাঞ্জল a youngster from Assam and Rajbir his classmate at school in Delhi অর্থাৎ Delhi schoolor এজন friend so they were planned to come to Assam during the summer vacation অর্থাৎ summer vacation তেওঁলোকে অসমলৈ অহাৰ কথা প্ল্যান কৰিছিলে দুইজন বন্ধুৱে অসমলৈ আহিব অৰ্থাৎ প্ৰাঞ্জল অসমলৈ আহিব লগতে তাৰ বন্ধুক লগতে অসমলৈ আনিব পাঠটোৰ আৰম্ভণিতে তেওঁলোকে অসমলৈ আহিবলৈ লওঁতে ট্ৰেইনত উঠাৰ এটা দৃশ্য বৰ্ণনা কৰা হৈছে তেওঁলোক দুইজন ট্ৰেইনৰ কম্পাৰ্টমেণ্টত বহি আছে ঠিক তেনেতে এজন ভেণ্ডৰ আহিছে ভেণ্ডৰ জৰে চাই গৰম চাই কৰি ভিতৰলৈ সোমাই আহিছে ঠিক তেনেতে প্ৰাঞ্জলে মাত লগাইছে gives us 2 cups আমাকো 2 কাপ দিয়ক বুলি ভেণ্ডৰজনে তেওঁলোকক চাহ দিলে আৰু চাহত হোহা মাৰি তেওঁলোকে দেখিছে যে কম্পাৰ্টমেণ্টটো প্ৰায় সকলো বিলাক মানুহে চাহ খাইছে চাহ খাই থকাৰ মাজতে ৰাজবীৰে প্ৰাঞ্জলক সুধিছে তুমি জানানে যে পৃথিৱীত প্ৰত্যেক দিনাই কিমান কাপ চাহ খোৱা হয় আৰু প্ৰাঞ্জলে কৈছিলে ৰাজবীৰে কৈছিল নিজেই উত্তৰ দিছিলে যে এদিনত প্ৰায় 80 crore কাপ চাহ খোৱা হয় প্ৰত্যেক মানে এভৰি ডে ইন দা ওয়ার্ল্ড তাৰ পিছতে প্ৰাঞ্জলে এক্সক্লেইম মানে আচৰিত হৈ কৈছিলে টি ৰিয়েলি ইজ ভেৰি পপুলাৰ মানে চাহ সঁচাকৈ খুব জনপ্ৰিয় হয় বুলি কৈছে তাৰ পিছতে ট্ৰেইনখনে নিজৰ যাত্ৰা আৰম্ভ কৰিলে প্ৰাঞ্জলে এখন ডিটেকটিভ কিতাপৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিলে ৰাজবীৰেও ডিটেকটিভ কিতাপ পঢ়ি ভাল পায় কিন্তু সেই মুহূৰ্তত সি কিতাপ পঢ়াতকৈও বাহিৰৰ জগতখন চোৱাত বেছি গুৰুত্ব দিছিলে সেই বাহিৰৰ জগতখনত সেউজময় পৰিবেশ খুব সুন্দৰভাৱে সি অনুভৱ কৰিছিলে আৰু খুব আনন্দ লভিছিলে বাহিৰৰ জগতখন চাই সি দূৰৈত দেখিবলৈ পাইছিলে চাহৰ চাহৰ বাগানবোৰৰ মাজে মাজেৰে ওখ গছবিলাক আৰু চাহ গছবিলাক খুব সুন্দৰকৈ হাৰি পাতি ৰোৱা আছিলে সেইবিলাক দেখি সি খুব ভাল পাইছিলে খুব আনন্দ অনুভৱ কৰিছিলে আৰু দূৰৈত আগলি বিল্ডিং দেখিবলৈ পাইছিলে যৰ পৰা ধোঁৱা নিৰ্গত হৈ আছিলে অৰ্থাৎ সেই বিল্ডিংটোক আমি যেটো চাহ বনোৱা ইন্ডাষ্ট্ৰিটো বুলি ক'ব পাৰো আমি তাৰ পাছতে যেতিয়া হি চাহৰ বাগান দেখিছিলে চাহৰ বাগান দেখোঁতে ৰাজবীৰে খুব এক্সাইট হৈ পিনে প্ৰাঞ্জলক চাবলৈ অনুৰোধ কৰিছিলে কিন্তু প্ৰাঞ্জলে যি চাহৰ বাগানৰ মাজতেই ডাঙৰ হোৱা অৰ্থাৎ গ্ৰীনী এৰিয়াৰ মাজতেই ডাঙৰ হোৱা সি কিন্তু তেনেকুৱা এটা এক্সাইটমেন্ট অনুভৱ কৰা নাছিলে তাৰ পিছতে তেওঁলোকে কথা পাতিছিলে চাহ বাগানৰ সম্পৰ্কত ৰাজবীৰে প্ৰাঞ্জলক কৈছিলে যে চাহৰ উৎপত্তিৰ ক্ষেত্ৰত কাহিনী আছে তুমি এই কাহিনীবোৰ জানানে ৰাজবীৰে কৈছিলে দুটা কাহিনী আছে এটা চাইনিজ লিজেন্ড এটা ইণ্ডিয়ান লিজেন্ড চাইনিজ লিজেন্ডটো অনুসৰি once there was a Chinese emperor who always boiled water before drinking it one day a few leaves of twigs burning under a pot fell into the water giving it a delicious flavor Chinese legendটো অনুসৰি এজন চাইনিজ এম্পায়াৰ আছিল তেখেতে পানী খোৱাৰ আগতে সদায় উতলাই খাইছিল
আৰু এদিনাখন তেওঁ পানী উতলাই থাকোঁতে সেই জুই জ্বলাই থকা সৰু পাত থকা ডাল তাৰ পৰা এটা ফিৰিঙতি আহি অৰ্থাৎ জ্বলি থকা পাতখিলাৰ এটা ফিৰিঙতি আহি চাহত পৰিছিলেহি আৰু সেই চাহকাপ যে সেই পানীখিনি যেতিয়া খাইছিলে এটা ডিলিজিয়াছ ফ্লেভাৰ অৰ্থাৎ খুব টেষ্ট এটা পাইছিলে সেইখিনিৰ মাজত আৰু সেই পাতখিলাকে তেতিয়াৰ পৰা চাহপাত বুলি কোৱা হৈছিলে আৰু এটা ইণ্ডিয়ান লিজেণ্ড আছে ইণ্ডিয়ান লিজেণ্ডৰ মতে বুদ্ধি ধৰ্ম নামৰ এজন বুদ্ধিক এচেটিক আছিলে He cut off his eyelids because he felt sleepy during meditation. অৰ্থাৎ মেডিটেশ্যন কৰা সময়ত তেওঁ খুব টোপনি অনুভৱ কৰিছিলে তাৰ কাৰণে আইলিডছ বিলাক কাটি পেলাইছিলে আৰু সেই আইলিডছৰ পৰা 10 tea plants grew আৰু সেই আইলিডছৰ পৰা 10 জোপা গছ জন্ম হৈছিলে আৰু when we put these leaves on hot water it gives taste and banish the sleep আৰু সেই গছৰ পাতখিলা যেতিয়া গৰম পানীত দি পানীখিনি খোৱা হৈছিলে তেতিয়া টোপনিটো নোহোৱা হৈছিলে তাৰ মানে এই পাতখিলাকে তেতিয়াৰ পৰা চাহপাত বুলি কোৱা হৈছিলে ঠিক তেনেদৰে তেওঁলোকে কথা পাতি গৈ আছিল তাৰ মাজতে ৰাজবীৰে আৰু দুটামান কথা সংযোগ কৰিছিলে যে চাই আৰু চিনি এই দুইটা শব্দ চাইনিজ ভাষাৰ পৰাই অহা তাৰ পিছতে the train clattered into Moriani Junction the boys collected their luggage and pushed their way to the crowd platform তেওঁলোকে ট্ৰেইনখন আহি ৰখাৰ লগে লগে তেওঁলোকৰ বয় বস্তুবিলাক লৈ পেনে তেওঁলোকে নামি গৈছিল প্ৰাঞ্জল parents were waiting for them প্ৰাঞ্জলৰ মাক দেউতাক অলৰেডি আহি ষ্টেচনত তেওঁলোকক নিবৰ কাৰণে অপেক্ষা কৰি আছিল soon they were driving towards Dhekiabari the tea garden managed by Pranjal father অৰ্থাৎ প্ৰাঞ্জলৰ দেউতাকে যিখন বাগানত মেনেজাৰ কৰে সেই বাগানখনলৈ তেওঁলোকক লৈ গ'ল অৰ্থাৎ Pranjal's father was a tea garden manager তাৰ পিছত এঘণ্টামান যোৱাৰ পাছত তেওঁলোকে এখন কেটেল ব্ৰিজ পাৰ হ'ল আৰু পাৰ হৈ পিনে ঢেকিয়াবাৰী টি ষ্টেটত সোমালে অৰ্থাৎ প্ৰাঞ্জলৰ দেউতাক ঢেকিয়াবাৰী টি ষ্টেটৰ মেনেজাৰ আছিল তাৰ পিছত তেওঁলোকে দেখিবলৈ পাইছিলে যে on both sides of the gravel road there were acre upon acre of buses all neatly prun to the same head আৰু ধুনীয়াকৈ সুন্দৰকৈ একেটা জোখতে চাহবিলাক কাটি থোৱা দুইটা অৰ্থাৎ ৰাস্তাৰ দুয়োফালে চাহ গছবিলাক সুন্দৰকৈ কাটি থোৱা দেখিবলৈ পাইছিলে যাৰ পৰা ৰাজবীৰৰ মনত খুব আনন্দ অনুভৱ হৈছিল গ্ৰুপ অফ টি প্লাকাৰ্ছ চাহ সিঙা মানুহ জুমে জুমে চাহ বাগানৰ মাজত আছিল তেওঁলোকে বেম্বু বাস্কেট পিঠিত ওলমাই লৈ আছিল তেওঁলোকে প্লাষ্টিক এপ্ৰন পিন্ধিছিল were plucking their newly sprouted leaves আৰু তেওঁলোকে নতুনকৈ ওলোৱা পাতবিলাক ছিঙি আছিল অৰ্থাৎ এই পেৰাগ্ৰাফটোত মানে পেজ নম্বৰ 95 ৰ লাষ্ট পেৰাগ্ৰাফটোত সেই টি প্লাকাৰ বিলাকৰ ডেসক্ৰিপচনটো সুন্দৰকৈ বৰ্ণনা কৰা হৈছে তাৰ পিছতে এখন ট্ৰেক্টৰ তেওঁলোকে কথা পাতি অৰ্থাৎ সেই দৃশ্য চাই গৈ থাকোঁতে এখন ট্ৰেক্টৰ হেফালে আহিছিল আৰু ট্ৰেক্টৰখন পাৰ হৈ যাবৰ কাৰণে প্ৰাঞ্জলৰ দেউতাকে ৰাস্তা এৰি দিছিল যিখন ট্ৰেক্টৰত চাহপাত ছিঙি আনিছিল তেতিয়াই ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকক সুধিছিল যে this is the second flush or sporting period সেই সময়টো চাহ সিঙাৰ দ্বিতীয়টো সময় অৰ্থাৎ চাহ বছৰেকত তিনিবাৰ সিঙা হয় তাৰ দ্বিতীয়টো সময় হয় নে বুলি সুধিছিল তেতিয়া প্ৰাঞ্জলৰ লগতে ৰাজবীৰৰ লগতে কৈছিল it last from May to July আৰু এই পিৰিয়ডটো সেকেন্ড টাইম যেটো চাহ সিঙা সময় এই পিৰিয়ডটো মেৰ পৰা জুলাইলৈকে থাকে বুলি কৈছে আৰু এইটো চাহ সিঙাৰ বেষ্ট সময় হল অৰ্থাৎ এই সময়টোত সিঙা চাহখিনিয়ে বেষ্ট প্ৰডাকচন
হয়, বেষ্ট চাহ প্ৰডাকশ্যন হয় বুলি কৈছে। তেতিয়া প্ৰাঞ্জলৰ দেউতাকে এটা হাঁহিছিলে, তেওঁক কথাৰ হয় ভয় দিছিলে আৰু হয় ভয় দি পিনে কৈছিলে যে তুমি তোমাৰ হোমৱৰ্ক দেখোন ইতিমধ্যে কৰি আহিছা, তাৰমানে অলৰেডি চাহৰ বিষয়ে তুমি শিকি আহিছা। য়েছ মিষ্টাৰ বৰুৱা, ৰাজবীৰে এডমিটেড, বাট আই হোপ টু লাৰ্ণ মাছ মোৰ হুৱাইল আই এম হিয়াৰ। তেতিয়া প্ৰাঞ্জলে ৰাজবীৰে কৈছিলে যে যিহেতু মই অসমলৈ আহিছোঁ, আৰু ইয়াতকৈ বেছি মই জনাটো আশা কৰোঁ। এনেদৰে পাঠটো সমাপ্ত হৈছে। পাঠটোত খুব সুন্দৰকৈ চাহৰ অৰ্থাৎ চাহ বাগানৰ দৃশ্য সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। চাহ বাগানবিলাক কেনেকুৱা, চাহৰ বাগানৰ মাজত শ্ৰমিকবোৰ কেনেকৈ থাকে, তাত বাংলোবিলাক কেনেকৈ থাকে, চাহ বাগানৰ মাজৰ ৰাস্তাটো কেনেকুৱা, সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত লিখকে দাঙি ধৰিছে। পাঠটোত কেইটামান মূল বিষয়বস্তু আছে, অৰ্থাৎ মূল পইণ্টছ আছে। এই পইণ্টছকেইটা আমি চোৱাটো অত্যন্ত প্ৰয়োজন। 1 নম্বৰতে প্ৰাঞ্জল আৰু ৰাজবীৰ কোন আছিলে, এই কথাটো আমি চাব লাগিব। প্ৰাঞ্জল আৰু ৰাজবীৰে ট্ৰেইনত যাত্ৰা কৰোঁতে দেখা যিটো ছবি, এই ছবিটোৰ এটা ব্যাখ্যা বৰ্ণনা কৰিব লাগে। তাৰ বিষয়ে আমি শিকাটো প্ৰয়োজন আছে। ডেছক্ৰাইব দ্য চিনাৰী ডেট প্ৰাঞ্জল এণ্ড ৰাজবীৰ হেজ চিন ফ্ৰম দ্য ট্ৰেইন। আৰু দ্বিতীয়তে লিজেণ্ড দুটাৰ কথা আমি জানিব লাগিব, চাইনিজ লিজেণ্ড এণ্ড ইণ্ডিয়ান লিজেণ্ড। হোৱাট আৰ দ্য টু লিজেণ্ড ৰিগাৰ্ডিং দ্য অৰিজিন অফ টি, চাহৰ উৎপত্তিৰ ক্ষেত্ৰত থকা। গতিকে আমি এইকেইটা জনাটো প্ৰয়োজন আছে। আৰু এটা ডেছক্ৰিপশ্যন 95 পেজৰ শেষৰ পেৰাগ্ৰাফটোত দিয়া হৈছে। ডেছক্ৰাইব দ্য চিনেৰী অফ দ্য ঢেকীয়াবাৰী টি ষ্টেট। ঢেকীয়াবাৰী টি ষ্টেটৰ যিটো দৃশ্য মানে অৰ্থাৎ বৰ্ণনা, এইটো আমি লাষ্টৰ পেৰাগ্ৰাফকেইটাত পাম। তাৰ বিষয়ে আমি এটা কুৱেশ্যন প্ৰিপেয়াৰ কৰিব পাৰোঁ। These are the important questions I think from these lessons. So if you prepare all these questions from these lessons, then I think you can easily write in the exam.